নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ ইউটিউব চেনেলৰ আজিৰ ভিডিঅ'টোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল আজি অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ দ্বিতীয়টো পাঠ নদ-নদী এই পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ বিচাৰিছোঁ। গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু সম্ভৱ হ'লে ধুনীয়াকৈ বহিত লিখি ল'বা। তেতিয়াহ'লে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। অনুশীলনীৰ 1 নম্বৰত আছে খালী ঠাই পূৰ কৰা। ক নম্বৰ অসমক দেশ ৰাজ্য বুলি কোৱা হয়। ইয়াৰ খালী ঠাইত হ'ব অসমক নদী প্ৰধান ৰাজ্য বুলি কোৱা হয়। খ নম্বৰ নদীৰ পানীয়ে আমাৰ ৰাজ্যৰ মাটি দেশ কৰিও ৰাখিছে। ইয়াৰ খালী ঠাইত কি হ'ব সাৰুৱা কৰিও ৰাখিছে। অৰ্থাৎ নদীৰ পানীয়ে আমাৰ ৰাজ্যৰ মাটি সাৰুৱা কৰিও ৰাখিছে। এতিয়া গ নম্বৰ প্ৰশ্নলৈ আহিছোঁ। নদীৰ পানীৰ সোঁতৰ পৰা দেশ উৎপাদন কৰিব পাৰে। ইয়াৰ খালী ঠাইত হ'ব জলবিদ্যুৎ। অৰ্থাৎ নদীৰ পানীৰ সোঁতৰ পৰা জলবিদ্যুৎ উৎপাদন কৰিব পাৰি। ঘ নম্বৰ গংগা নদীৰো উৎপত্তিস্থল দেশ পৰ্বততেই আছে। ইয়াৰ খালী ঠাইত হ'ব হিমালয়। অৰ্থাৎ গংগা নদীৰো উৎপত্তিস্থল হিমালয় পৰ্বততেই আছে। এতিয়া 2 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। কাক বোলে লিখা। ইয়াতে আছে অৱবাহিকা পলস মোহনা। প্ৰথমতে আহিছোঁ অৱবাহিকা। নদী এখনে যিটো অঞ্চলৰ পৰা পানী কঢ়িয়াই আনে সেই অঞ্চলটোকে নদীখনৰ অৱবাহিকা বোলা হয়। তাৰপিছত পলস। পলস কাক বোলে পৰ্বত পাহাৰৰ মাজেৰে বৈ অহা নদীৰ পানীয়ে বালি জাবৰ জোথৰ আদি উটুৱাই অনা বয় বস্তুবোৰক পলস বোলা হয়। তাৰপিছত আহিল মোহনা। মোহনা কাক বোলে পৰ্বত পাহাৰৰ পৰা ভৈয়াম অঞ্চলৰ মাজেৰে বৈ অহা সৰু নদী এখনৰ পানী প্ৰথমে ডাঙৰ নদী আৰু অৱশেষত সাগৰত পৰেগৈ। যিটো অংশত এখন নদী এইদৰে আন এখন নদী আৰু সাগৰত পৰেগৈ তাক নদীখনৰ মোহনা বোলে। এতিয়া 3 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। নদীৰ সৃষ্টি কেনেকৈ হয়। উত্তৰত আমি এনেদৰে লিখিম সাধাৰণতে ওখ পৰ্বতত জমা হৈ থকা বৰফ গলি নদীৰ সৃষ্টি হয়। আকৌ পাহাৰৰ কোনো অংশত থকা ভূগৰ্ভৰ পানীৰ উহ একতাৰ পৰাও নদী এখনৰ সৃষ্টি হয়। তাৰপিছত 4 নম্বৰ প্ৰশ্নলৈ আহা। নদীৰ পাৰত গঢ়ি উঠা দুটা সভ্যতাৰ নাম লিখা। উত্তৰ মানৱ সভ্যতা আৰু সিন্ধু সভ্যতা। 5 নম্বৰ প্ৰশ্ন নদীৰ পৰা আমি কি কি সহায় পাওঁ লিখা। উত্তৰ নদীৰ পৰা আমি বহুতো সহায় পাওঁ। সেইবোৰ হ'ল ক নম্বৰ নদীত বহুতো মাছ কাছ পোৱা যায়। খ নম্বৰ নদীৰ পানীয়ে পাৰৰ মাটি সাৰুৱা কৰি ৰাখে। গ নম্বৰ নদীৰ পানী খেতি বাতিত ব্যৱহাৰ কৰা হয়। ঘ নম্বৰ নদীৰ পানীৰ সোঁতৰ পৰা জলবিদ্যুৎ উৎপাদন কৰা হয়। ঙ নম্বৰ নদীৰ পানী মানুহে শোধন কৰি খাব পাৰে। এইকেইটা লিখিলে হ'ব। এতিয়া 6 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। আমাৰ দেশৰ কেইখনমান ডাঙৰ নদীৰ নাম লিখা। উত্তৰ ব্ৰহ্মপুত্ৰ গংগা সিন্ধু মহানদী কাবেৰী গোদাবৰী আদি। তাৰপিছত 7 নম্বৰ প্ৰশ্নত আছে দলত কৰিব পৰা কাম। ভূচিত্ৰাৱলীত অসমৰ মানচিত্ৰখন উলিয়াই প্ৰধান নদীসমূহ বিচাৰি উলিওৱা। ছাত্ৰ-ছাত্ৰীসকল এইটো তোমালোকে অসমৰ মানচিত্ৰখন উলিয়াই তাত থকা প্ৰধান নদীসমূহ বিচাৰি উলিয়াব পাৰিবা। এইটো তোমালোকৰ হোমৱৰ্ক। গতিকে তোমালোকে এইটো ঘৰতে কৰিবা। ছাত্ৰ-ছাত্ৰীসকল
আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক এটা কৰি দিয়া আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিয়া আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন প্ৰেছ কৰিবা যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকৰ নটিফিকেশ্যন গৈ পায় ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ পুনৰ লগ পাম আৰু নতুন ভিডিঅ'লৈ ধন্যবাদ টেক কেয়াৰ বাই বাই